তো মূল কথাটো হ'ল বিভিন্ন সময়ত সনাতন সমাজখনৰ মাজত নানান ধৰণৰ সমস্যা বা নানান ধৰণৰ সংগঠনৰ মাজত মতানৈক্য দেখা যায়। আজি আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমত যিমানবোৰ সৰু বৰ সংগঠন আছে সকলোৰে পৰা প্ৰতিনিধি হিচাপে সকলোখিনি সহযোগত সকলোখিনিৰ সন্মতিক্ৰমে আমি সন্মিলিত সনাতন মহাসভা গঠন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ বিশ্ববাসীক বিশেষকৈ আপোনালোকৰ মাধ্যমেৰে যিকেইটা কথা ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে ক'লে যে মূলতঃ এই বাৰ্তাটো দিব খুজিছোঁ যে অসুৰ আততায়ীসকল যিসকলে আমাৰ সভ্যতা সংস্কৃতি আমাৰ জনগাঁথনি আমাৰ মাটি পানী বায়ু নষ্ট কৰিছে, আমাৰ ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰিছে, সকলোখিনিকে আমি এই বাৰ্তা দিব খুজিছোঁ যে আমি এইবাৰ একত্ৰিত হৈছোঁ। এতিয়া অসমৰ পৰা এই যি সন্মিলিত শক্তি একত্ৰিত হৈ যি ধাৰা বা যি শক্তি আজি আপোনালোকে দেখিব শ্ৰীমন্ত শংকৰদেৱ নামঘৰ দিছপুৰ আপোনাৰ বিধায়ক আৱাসৰ কাষতে থকা নামঘৰত আমাৰ এখন বিশেষ সভা আছে। তাৰ পিছত আপোনালোকে দেখা পাব যে জনজাগৰণ সৃষ্টি কৰাৰ পৰা পদযাত্ৰাৰ মাধ্যমেৰে জনজাগৰণ সৃষ্টি কৰাৰ পৰা মঠ মন্দিৰ নামঘৰ দেৱালয় সকলোকে সম্পৰ্ক কৰি সকলোকে একত্ৰিত কৰি সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো পন্থ উপপন্থ প্ৰতিটো উপাসনা পদ্ধতিৰ সকলোকে একত্ৰিত কৰি আমি যিবোৰ সমস্যা আহিছে অসমৰ কাৰণে অসমীয়াৰ কাৰণে ভাৰতীয় সমাজৰ কাৰণে সভ্যতা সংস্কৃতিৰ কাৰণে আৰু ভাৰতীয় সংবিধানে আমাক আৰ্টিকুল 51A অনুচ্ছেদ 51 কত আমাক যিখিনি ভাৰতীয় নাগৰিকৰ দায়িত্ব দিছে যে প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকৰ যি দায়িত্ব ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, তেওঁ লাগিলে খ্ৰীষ্টিয়ানেই হওক, তেওঁ লাগিলে মুছলমানেই হওক, তেওঁ যোনেই নহওক, যি সম্প্ৰদায়ৰে নহওক, যি উপাসনা পদ্ধতিৰে নহওক কিয় তেওঁলোকে আমাৰ ভাৰতৰ সংবিধানৰ মতে চলিব লাগিব। আৰু এই কথাখিনি ক'বলৈ আমি বিভিন্ন চহৰ অঞ্চললৈকো যাম। আমাৰ যাত্ৰাটো কেৱল হিন্দুসকলৰ মাজতেই নহয়, আমাৰ যাত্ৰাটো সমস্ত ভাৰতীয়ৰ মাজত যিসকলে নিজকে যোগ্য ভাৰতীয় বুলি প্ৰমাণ কৰিব খোজে, যোগ্য ভাৰতীয় বুলি যিসকলে অসমত ভাৰতত চিনাকি দিব খোজে, বিশ্বৰ আগত যিসকলে ভাৰতীয় নাগৰিক বুলি গৌৰৱ কৰিব খোজে তেওঁলোকলৈ আমি কৈছোঁ আৰ্টিকুল 51A যিখিনি ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব দিয়া আছে সেই দায়িত্বখিনিৰ আধাৰত সমগ্ৰ সনাতন সত্তাক একত্ৰিত কৰি বিভিন্ন ধৰণৰ আসুৰিক প্ৰবৃত্তিবোৰৰ পৰা অসুৰ আততায়ীবোৰৰ পৰা যিধৰণে আমাৰ মাতৃভূমিক আমাৰ মাতৃসত্তাক আমাৰ নাৰী সত্তাক নষ্ট কৰিছে, আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক নষ্ট কৰিছে, আমাৰ সত্ৰ নগৰীক যিসকলে নষ্ট কৰিব খুজিছে, মাজুলী বৰদোৱা বৰপেটা যিসকলে সতীত্ব নষ্ট কৰিব খুজিছে, যিসকলে তাৰ অস্তিত্ব নষ্ট কৰিব খুজিছে, তাৰ লগতে মূল যি বুনিয়াদ সনাতনী বুনিয়াদ আজি যাৰ কাৰণে আজি আমি সকলো একত্ৰিত হৈ আপোনালোকৰ সন্মুখলৈ আহিবলগীয়া হৈছে। আপোনালোকৰ মাধ্যমেৰে এইটো স্পষ্ট কৈছোঁ, আমি কাকো তিৰস্কাৰ কৰিবলৈ বহা নাই বা কাকো তিৰস্কাৰ কৰা আমাৰ উদ্দেশ্য নহয়। বিভিন্ন সময়ত বিভিন্নজনে কৈ থাকে যে আপোনালোকৰ কাম নাই হিন্দু মুছলমান কৰাৰ বাহিৰে বা অন্যান্য খ্ৰীষ্টিয়ান ধৰ্মৰ বিভিন্ন প্ৰসংগত গালি পৰাৰ বাহিৰে বেলেগটো কথা নাই। আমি সেই ধৰণৰ কথা বতৰালৈ অহাই নাই, আমি তেনেকুৱা বিষয়ত আলোচনা কৰিব খোজাই নাই। ভাৰতীয় সংবিধানৰ আৰ্টিকুল 51A মই পুনৰ এবাৰ কৈছোঁ, তেওঁ যোনেই নহওক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সেইগৰাকী ন্যায়াধীশলৈকে প্ৰত্যেকজনেই সকলো ভাৰতীয় নাগৰিক। আৰু ইয়াতকৈ ডাঙৰ চিনাকি আমাৰ কাৰণে একো হ'ব নোৱাৰে। আমাৰ এই ভাৰতৰ প্ৰতি দায়িত্ব আছে, গতিকে সেই দায়িত্বৰ খাতিৰত সেই দায়িত্ব আপোনালোকৰো আছে আমাৰো আছে। কৈছোনে ভাৰতীয় সভ্যতা সংস্কৃতি সম্প্ৰসাৰণ কৰা প্ৰচাৰ কৰা সংৰক্ষণ কৰা, ভাৰতীয় পতাকাৰ প্ৰতি ভাৰতৰ ৰাষ্ট্ৰ সংগীতৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা শিৰত তুলি ধৰা এইখিনি কাম মুছলমানেও কৰিব লাগিব, খ্ৰীষ্টিয়ানেও কৰিব লাগিব, হিন্দুৱেও কৰিব লাগিব, সকলোৱে কৰিব লাগিব। এই গোটেই কথাখিনি লৈ মূল সমস্যাটো ক'ত? মূল সমস্যা জনসংখ্যাত বৃদ্ধিত, মূল সেইকাৰণে চুৰ ডকাইত বেছি হৈছে। মূল সমস্যা ক'ত হৈছে যে তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মাটি বাৰী নষ্ট কৰিছে, বিল জলাশয় নষ্ট কৰিছে, পাহাৰ পৰ্বত নোহোৱা কৰিছে, চাৰিওফালে মাটি বেদখল কৰিছে, আমাৰ ছোৱালী বোৱাৰী সতীত্ব হনন কৰিছে, খাবলৈ ববলৈ নোহোৱা হৈছে কাৰণে বিভিন্ন ধৰণৰ হত্যা হিংসা ধৰ্ষণৰ পৰা আৰম্ভ কৰি ভ্ৰষ্টাচাৰ দুৰাচাৰ আপোনালোকে দেখিছে। এই গোটেই কথাবোৰ যিটো মূলতঃ সনাতন সত্তাৰ পৰিপন্থী যিবোৰ কাৰুকাৰ্য এই গোটেই কাৰুকাৰ্যবোৰ নোহোৱা কৰা। আমি একেখন ভাৰতত ভাৰতীয় নাগৰিক, ইয়াত আকৌ সংখ্যালঘু বুলি পৃথককৈ কিহৰ কথা আছে? এখন ভাৰতত ভাৰতীয় নাগৰিক যেতিয়া আমি হয় তে আকৌ বেলেগকৈ কাৰোবাৰ দিব মানে কি?
আমি য'ত 85% মানুহৰ বেলেগ চিন্তা আৰু 15% বেলেগ চিন্তা কেনেকৈ হ'ব পাৰে? কোনোবাই খাবলৈ পোৱা নাই, ভোকাতুৰক ভোক দিয়াটো আমাৰ দায়িত্ব। কাৰোবাৰ আশ্ৰয় নাই, আশ্ৰয়হীন এজনক আশ্ৰয় দিয়াটো আমাৰ দায়িত্ব। কাৰোবাৰ ৰোগীয়া হৈছে, ৰোগীয়াজনক স্বাস্থ্যসন্মতভাৱে আমি ব্যৱস্থা কৰি দিয়াটো আমাৰ দায়িত্ব। সেইবুলি তাৰপিছত ইটোও পাব, সিটোও পাব, চাৰিওফালৰ পৰা পাব, তাৰ মানে কি? এয়া ছেকুলাৰিজিমৰ নামত সংখ্যালঘুক তুষ্টি কৰিবলৈ গৈ প্ৰকাৰণতে ইয়াক কাৰোবাক এম্পাৱাৰ কৰা হৈছে। সেইকাৰণে কৈছোঁ, এই কথাবোৰ নোহোৱা কৰিবলৈ আমাক ইউনিফৰ্ম চিভিল কোড আমি বিচাৰোঁ আৰু আমি ষ্ট্ৰংলি বিচাৰোঁ। এই গোটেই কথাবোৰ আপোনালোকে দেখিব, 1 তাৰিখৰ পৰা কৈছে ইতিমধ্যে। তাৰ মাজতো ঠায়ে ঠায়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যাত্ৰা হ'ব। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে পদ্ধতিগতভাৱে হ'ব। তাৰ পৰৱৰ্তী সময়তো আমাৰ পদ্ধতিগতভাৱে কিছু বিশেষ সময়ৰ কাৰণে 5 দিন, 7 দিন, 15 দিন এনেকৈও কিছু যাত্ৰা চলি থাকিব। আৰু তাৰ মাজতো কিছু বিভিন্ন যাত্ৰা মঠ মন্দিৰৰ লগত সম্পৰ্ক আমাৰ চলি থাকিব। গতিকে এই প্ৰক্ৰিয়াটো হৈছে, আৰু জানি ভাল পাব, অসমৰ চাৰিওফালৰ পৰা সকলোৱে আমাক যিধৰণে এই সন্মিলিত সনাতন সমাজখনৰ মহাসভাৰ প্ৰতি যি সঁহাৰি আগবঢ়াইছে, সেই সঁহাৰিয়ে সমস্ত যিবোৰ অপশক্তি আছে, অসুৰ আততায়ী আছে, সকলোকে নিপাত নিয়াব। আৰু এই যি সংঘবদ্ধ শক্তি, এই সংঘবদ্ধ শক্তিৰ দ্বাৰা আমি অসম চৰকাৰৰ মাধ্যমেৰে ভাৰত চৰকাৰলৈ আমি এই আহ্বান কৰিব খুজিছোঁ, যেনেকৈ কয় নহয়, সংঘবদ্ধতাত শক্তি আছে, আমি শক্তিশালী হৈছোঁ। আমি যি ইয়াত সকলো একত্ৰিত বহিছোঁ, আপোনালোকেও আহিছে, এইটোৱে আমাৰ শক্তি নিৰ্ধাৰণ কৰিছে। আৰু এই সন্মিলিত শক্তিয়ে আহি থকা দিনত অসমৰ লগতে অসমীয়া ভাষাৰ ক্ষেত্ৰতো, অসমীয়া ভাষাকো অসমত বিভিন্ন সময়ত নষ্ট কৰা হৈছে, আপোনালোকে দেখিছে। সেইটো সনাতন বুলি কোৱাৰ লগে লগে ইয়াত ভাষা, সভ্যতা, সংস্কৃতি সকলোকে লৈ আমি কাকো এৰি থৈ যাব নোৱাৰোঁ। গতিকে প্ৰকৃতি প্ৰদত্ত প্ৰতিটো সত্তা আগুৱাই